ভাবিছিলো কিশোৰে কথাটো শুনাৰ লগে লগে পাগল হৈ যাব ফুৰ্তিত পংখীৰ ওচৰলৈ দৌৰি যাব মোক দিয়াৰ কষ্টবোৰৰ বাবে সি মোৰ ওচৰত ক্ষমা বিচাৰিব কিন্তু সেইবোৰ সি একোৱে নকৰিলে এতিয়া মই যাব নোৱাৰো মই বীণাৰ লগত আছো কি ইয়াৰ পৰা বাহিৰে বাহিৰে মই বীণাৰ ঘৰলৈ যাম মোৰ নাতিজনীক মই চাই আহিম তোমাৰ মাৰ দৰে সকলো মাক হোৱাহেঁতেন বোৱাৰীয়েকে শাহুৱেকৰ মাজত নিজৰ মাকক বিচাৰি পালেহেঁতেন আৰু মনদীপা এতিয়া খুৰীৰ কেয়াৰত সম্পূৰ্ণ সুস্থ হৈ উঠিব হোপ চ ভট্টদা তুমি মাথো পজিটিভ থাকা সকলো ঠিক হৈ যাব ভয় সোমাইছে ভট্টদা কি কৰোঁ ভয় নকৰিবা বিল ক্লিয়াৰ আজিয়ে কৰি থোৱা তেতিয়া কাইলৈ সোনকালে ৰিলিজ লৈ ল'ব পাৰিবা আপুনি মনদীপাৰ ওচৰতে বহক মই একাউণ্টছৰ পৰা অ'কে এইটো তোমাৰ ঘৰ নহয় বৰ্মা মোৰ বান্ধৱী এগৰাকীৰ ঘৰ বান্ধৱীৰ ঘৰ মানে তোমাক নিজৰ ঘৰৰ পৰাও সৰি একো নাই বৰ্মা মই বেয়া পোৱা নাই ভালহে হৈছে মিছা সম্পৰ্কবোৰ এটা এটাকৈ আঁতৰি গৈছে কিশোৰৰ কথা কৈছা সকলোৰে মোৰ লগত মাথো জিও থাকিলেই হ'ল বীণা আহিলো বৰ্মা এয়া মোৰ বান্ধৱী লুনা বৰ্মা বৰ্মা প্ৰথমতে মুখ লগাই দিলা মা এনেকৈ হাঁহি থাকিবা হাঁহি থকা মানুহ মই বৰ ভাল পাওঁ জিও আহিলেনে তাকেইতো অটোখন চোন আহিয়ে পোৱা নাই হোৱা আহিলে মা জিও মা আজি স্কুলত আইতা আইতা আপুনি মোৰ উইলখন চেক কৰি দিয়ক সকলো মোৰ মতেৰে হ'ব বুলি লিখা আছে নে নাই আৰে চেক কৰি জনাওক বায়ে এই প্ৰপাৰ্টি মোৰ নামতহে লিখি দিছে ইয়াতে কোনো একো ক'ব নোৱাৰে ঝৰ্ণা আপুনি জলদি জনাওক কি এইবোৰ কোনবোৰ কাৰ লগত কথা পাতি আছিলে এডভকেটৰ লগত কিয় তুমি শুনি থকা নাছিলা এইবোৰ কিয় কৰি আছা পাছলৈ আমি বিপদত পৰিম হয় নেকি
কোনে পেলাব বিপদত? কোন হ'ব আৰু এই চক্ৰৱৰ্তী আংকল? তোমাৰ মাৰ আৰু ইমানেই চিক্ৰেচি মোৰ হাতত আছে। সেইখিনি পুলিচক দিলে তোমাৰ মাৰা কি? তুমিও এইখন ঘৰত এটকাও দাবী কৰিব নোৱাৰা হবা। সব বীণাৰ হাতলৈ গুচি যাব। হ'ব, মই আপোনাৰ ব্লেকমেইলিঙলৈ ভয় নকৰোঁ। মই মা নহয়। ঠিক আছে, তেনেহ'লে এটা কাম কৰোঁ। প্ৰথম পুলিচক এটা সৰু ইনফৰমেশ্যন দি দিওঁ। তোমাৰ মা তোমাৰ দেউতাৰ লগত চিনাকি হোৱাৰ আগতে মোৰ লগত চিনাকি আছিল। নেতা, এয়া প্ৰথম প্ৰমাণ। কি এখন? 25 বছৰ আগতে তোমাৰ জোৰোণৰ দিনা মোলৈ লিখা চিঠি। কি লিখিছিলা পঢ়াচোন। ঠিক আছে দিয়া, ময়ে পঢ়ো। বহুত কষ্টত লিখিছো। আজি তোমাৰ বন্ধুৰ সতে মোৰ বিয়া। মাথো তোমাক মই এটা অনুৰোধ কৰোঁ, জেদটো সিও এৰিব লাগিব, তুমিও এৰিব লাগিব, জীউৰ বাবে। ভুলবোৰ মানুহৰে হয়, আৰু এই ক্ষেত্ৰত ভুল হয়তো তয়ো কৰিছ, কিচুৰেও কৰিছে। গতিকে শুধৰাবও তহঁতেই লাগিব। আই লাভ ইউ মা। হ'ব, কামতটো অকণমান সহায় নকৰোঁ, এতিয়া সময় নষ্ট কৰিবলৈ আহিছোঁ। কোৱা, কি কৰিব লাগিব কোৱা। এইখন ঠিক কৰি থওঁ। দিয়া, কৰি দিছোঁ। উঠৰ পৰশতো নাচে বৃষ্টি, উঠৰ পৰশতো নাচে বৃষ্টি। অ' মোৰ গোসানীজনী, ভালে আছা? যোৱা মা, তুমি কাপোৰ সলাই লোৱা গৈ, যোৱা। অ'কে। যোৱা। আইতা, তুমি আজি থাকিবা কিন্তু। আজি মই নাথাকো দেই দেহা, আকৌ আহিম নহয়, তেতিয়া থাকিম দেই। এতিয়া তুমি যোৱা, কাপোৰ সলাই লোৱা। প্ৰমিছ? প্ৰমিছ। ভাল পাইছিলো বাবে তুমি হকে বিহকে কোৱা সকলোবোৰ কথা মানি নলম। ভুলবোৰ মানুহৰে হয়, আৰু এই ক্ষেত্ৰত ভুল হয়তো তয়ো কৰিছ, কিচুৰেও কৰিছে। গতিকে শুধৰাবও তহঁতেই লাগিব। জীউৰ বাবে। তাইক অকল মাক হ'লেই নহ'ব, বাপেক হ'লেও নহ'ব। তাইৰ সম্পূৰ্ণ জীৱনটো হ'বলৈ হ'লে মাক দেউতাক দুয়োটাকে তাই কাষত পাব লাগিব।
যাৰ ছোৱালী তাই তাৰ মূৰত জাপাগৈ মোৰ মূৰত পাত নাজাবিবা কিন্তু সি জীওক পাপ বুলি কৈছে পাপক জানো সি দেউতাকৰ মৰম দিব পাৰিব মা মা মই ইয়াতে আছো মা অ তুমি ইয়াতে আছা ক এইটো ৰুম ঠিক কৰি আছা যে কাইলৈৰ পৰা মনদীপা আমাৰ ইয়াত থাকিব হা মানুহে যদি কিবা কয় মানুহৰ মতে আমাৰ ঘৰ নচলে নহয় আমাৰ ঘৰ আমাৰ মতেহে চলিব তথাপিও দিয়াচোন বিয়া নোহোৱাৰ আগতেই যদি এনেকৈ ৰাখা বুবু বাবা ওলাব কিন্তু ওলাওক তাৰ উত্তৰ মই দিম নহয় বুজিছা মা এনেকুৱাতে তুমি কিন্তু আগৰ দিনৰ মানুহ নহয় নহয় লাগি যায় ঠাট্টা কৰিছ কিনো কথা কোৱা অ নাই কৰা I am proud of you. I love you, ma. হ'ব কামতটো অকণমান সহায় নকৰৈ এতিয়া সময় নষ্ট কৰিবলৈ আহিছ কোৱা কি কৰিব লাগিব কোৱা এইখন ঠিক কৰি থওঁ দিয়া কৰি দিছো বৌ আছে নে ঘৰত যোৱা যোৱা তোমাৰ চাণক্য আহিছে হেই কি যে কৈ থাক শুনিব শুনিলে বেয়া পাবি ধৰ এইটো ধৰচোন তো ঘৰৰ মানুহখিনি বৌ কি ধৰণৰ মানুহ আপুনি ওলাওক আপুনি মোৰ ঘৰৰ পৰা এতিয়াই ওলাওক বৌ এবাৰ মোৰ কথাটো পৰশতোন আছে বৃষ্টি উঠৰ পৰশতোন আছে বৃষ্টি বৌ দেউ ভালে আছে হয় আছো আপুনি কিবা কথা লুকুৱাইছে যেন লাগিছে মইনো আকৌ কি কথা লুকুৱাম নহয় মানে ইমান দুখত থাকিও আপুনি খবৰ ভাল বুলি কৈছে তাকেইতো কিবাটো কথা লুকুৱাইছে অলপ দিন আগলৈকে অৱশ্যে টেনচন এটা আছিল এতিয়া সকলো ঠিক হৈ গৈছে মই আৰু এজনী ছোৱালীৰ খবৰ আনিছো বুলি আপোনাকনো কোনে ক'লে মানে ৰ'ব মই দেখুৱাই আছো মোবাইলতে আছে এই চাওক হাইলাখ অপেশ্বৰী অহা মাহত তাৰিখো আছে বিয়াৰ তাতে আকৌ ছোৱালীৰ ঘৰে ছোৱালীজনীক বিয়া দিবলৈ সাজু হৈ আছে গতিকে ফাইনেল কৰি দি দিয়ক মই একো বুজা নাই নবৌ বুজিবলৈনো কিটো আছে এতিয়াতো আৰু আগৰ সেই কইনাজনী সুস্থ হৈ নুঠে তাতে আকৌ সেই পংগু ছোৱালীজনীক কোনেনো ঘৰৰ বোৱাৰী কৰি আনিব সেইকাৰণে মই আগতীয়াকে ফিটিং কৰি থৈ আহিছো যিহেতু মই আপোনালোকৰ ঘৰৰ শুভাকাংক্ষী ঘৰৰ এই মানুহ
ঘৰৰ মানুহ হয় শুভাকাংক্ষী হয় হয় আপুনি মানুহ হয়নে নহয় হয় নহয় ৰ'ব। নহয় এজনী ছোৱালী হস্পিটেলৰ বিচনাত পৰি আছে আৰু আপুনি সেই ছোৱালীজনী হ'বলগীয়া দৰাৰ কাৰণে বেলেগ এজনী কইনাৰ ফটো আনিছে নবু কি ধৰণৰ মানুহ আপুনি ওলাওক ওলাওক আপুনি মোৰ ঘৰৰ পৰা এতিয়াই ওলাওক ওলাওক নবু বৌ এবাৰ মোৰ কথাটো এই চাওক 2 লাখ অপেশ্বৰী অহা মাহত তাৰিখো আছে বিয়াৰ তাতে আকৌ ছোৱালীৰ ঘৰে ছোৱালীজনীক বিয়া দিবলৈ সাজু হৈ আছে গতিকে ফাইনেল কৰি দি দিয়ক এতিয়াতো আৰু আগৰ সেই কইনাজনী সুস্থ হৈ নুঠে তাতে আকৌ সেই পংগু ছোৱালীজনীক কোনেনো ঘৰৰ বোৱাৰী কৰি আনিব পংগু ছোৱালীজনীক কোনেনো ঘৰৰ বোৱাৰী কৰি আনিব পংগু ছোৱালীজনীক কোনেনো ঘৰৰ বোৱাৰী বৌ জেঠাই গ'লনে জেঠাই কিশোৰৰ বৰমা বৰমা গ'ল বীৰণা মই আৰু ইয়াত নাথাকোঁ নেকি কিয় বৌ কি হ'ল আপোনাৰ